বিজেপি সরকার হায় হায় বিজেপি সরকার গো বেক অসম সরকার গো বেক রামেশ্বর তেলী গো বেক রামেশ্বর তেলী গো বেক রামেশ্বর তেলী মুর্দাবাদ রামেশ্বর তেলী মুর্দাবাদ পবিতৰা চাহ বাগিচা স্থায়ী সমাধান দিবই লাগিব রামেশ্বর তেলী মুর্দাবাদ রামেশ্বর তেলী মুর্দাবাদ রামেশ্বর তেলী মুর্দাবাদ শ্রম মন্ত্রী রামেশ্বর তেলী মুর্দাবাদ রামেশ্বর তেলী মুর্দাবাদ রামেশ্বর তেলী মুর্দাবাদ বিজেপি সরকার হায় হায় বিজেপি সরকার হায় হায় অখন কৰিবই লাগিব পবিতৰা চাহ বাগিচা স্থায়ী সমাধান কৰিবই লাগিব রামেশ্বর তেলী মুর্দাবাদ রামেশ্বর তেলী মুর্দাবাদ রামেশ্বর তেলী মুর্দাবাদ আচ্ছা জিন্দাবাদ আচ্ছা জিন্দাবাদ জুই জ্বলিছে রামেশ্বর তেলী মুর্দাবাদ অসম সরকার হায় হায় হয় মই বৰ্তমান উপস্থিত আছো খুমটা সমষ্টিৰ অন্তৰ্গত বগীতৰা চাহ বাগিচাত উপস্থিত আছে। ইয়াত দেখিবলৈ পোৱা গৈছে খুমটা সমষ্টিৰ চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। চাহ শ্ৰমিকসকলক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। কি তেখেতৰ প্ৰতিবাদৰ মাজলৈ যাব বিচাৰে, তেখেতসকলৰ পৰা মন্তব্য ল'ব বিচাৰে। যিহেতু দেখিবলৈ পোৱা গৈছে ৰামেশ্বৰ তেলী মুৰ্দাবাদ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত সমগ্ৰ দৃশ্য মোক দেখুৱাই আছে যে বগীতৰা চাহ বাগিচা দেখিবলৈ পোৱা গৈছে। এইসকল চাহ শ্ৰমিক ছাত্ৰ সন্থাই ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত তেখেতসকলৰ মাজলৈ আহিছে। যিসকলে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? হয়, চৰম দুৰ্ভাগ্যজনক কথা যে অতি দুখৰ বিষয় যে যোৱা 2017 চনৰ 13 ডিচেম্বৰৰ পৰা বগীতৰা চাহ বাগিচা সম্পূৰ্ণভাৱে বন্ধ হৈ আছে। আৰু তেনে অৱস্থাত যোৱাকালি আমি গ্ৰীষ্মকালীন অধিৱেশনত দেখিছো যে পূৰ্বৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে অসমত কেইখন চাহ বাগিচা বন্ধ হৈ আছে আৰু কেইখন চাহ বাগিচা লক আউট আছে, চাহ শ্ৰমিকৰ অৱস্থা কি আছে। তেনে সময়ত বৰ্তমানৰ শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই অসমৰ 4খন বাগিচাৰ নাম কৈছে, কিন্তু বগীতৰা চাহ বাগিচাৰ নাম কিন্তু তেখেতে নকলে। এইটো চৰম দুৰ্ভাগ্যজনক কথা, অপমানজনক কথা। আৰু এই কথাৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা ধিক্কাৰ জনাইছো যে এটা কাণ্ডজ্ঞানহীন শ্ৰম মন্ত্ৰী, তেখেতে সেই সময়ত ৰাজ্যসভাৰ সাংসদ আছিল আৰু ভাৰত চৰকাৰৰ কেবিনেট মিনিষ্টাৰ আছিল। আৰু যেতিয়া 2017 চনত বিজেপি চৰকাৰ আছিল, সেই সময়ত পল্লৱ লোচন দাস শ্ৰম মন্ত্ৰী আছিল। তেতিয়া বগীতৰা চাহ বাগিচাৰ 17জনকৈ শ্ৰমিকক মালিক পক্ষই গুলীবৰ্ষণ কৰিলে। আৰু তাৰ পিছৰ পৰা আজি তাৰিখলৈকে চাহ বাগিচাখন বন্ধ হৈ আছে সম্পূৰ্ণৰূপে। আৰু এই বিষয়টো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়েও জানে, সেই সময়ৰ শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসো জানে, সঞ্জয় কিষাণ শ্ৰম মন্ত্ৰীও গম পায় আৰু ৰূপেশ গোৱালাও গম পায়। সকলোকে আমি স্মাৰক পত্ৰৰ যোগেদি আন্দোলনৰ যোগেদি অৱগত কৰাৰ পিছতো দুৰ্ভাগ্যজনকভাৱে যোৱাকালি সদনত বগীতৰা চাহ বাগিচাৰ নামটো উপস্থাপন নোহোৱাত আমি অতিকৈ দুখ অনুভৱ কৰিছো। আৰু বগীতৰা চাহ বাগিচাৰ নামটো সদনত উপস্থাপন কৰি স্থায়ী সমাধান কৰিবৰ কাৰণে আমি অসম চাহ ছাত্ৰ সন্থা আচ্ছা খুমটাই শাখাৰ তৰফৰ পৰা দাবী জনাইছো। লগতে বগীতৰা চাহ বাগিচা চাহ শ্ৰমিক আজি একত্ৰিত হৈ আজিৰ পৰা পুনৰ আমি আন্দোলনত নামিছো। যেতিয়ালৈকে বগীতৰা চাহ বাগিচাৰ স্থায়ী স্থায়ীভাৱে সমাধান নহয় আৰু বগীতৰা চাহ বাগিচাৰ নামটো আজি সদনত উপস্থাপন হ'ব লাগিব, অন্যথা আজিৰ পৰা আন্দোলন পুনৰ আৰম্ভ হ'ব। এই কথাটো আমি ৰামেশ্বৰ তেলীক সকীয়াই দিছো। নিশ্চয় ক'বলৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যে ৰামেশ্বৰ তেলী মুৰ্দাবাদ মুখত আন এজন শ্ৰমিক আছে, তেখেতসকলৰ পৰা মন্তব্য কৰিছে। কি ক'ব আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী, যিহেতু কালি উত্থাপন নহ'লে নামটো, তাক লৈ আজি দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব এই ক্ষেত্ৰত? নাই, অতিকৈ দুখৰ কথা। চাওক, আজি 8টা বছৰ অতিক্ৰম কৰাৰ পাছতো বগলা বাগিচাৰ ইমান ডাঙৰ দুৰ্ঘটনা ঘটি যোৱাৰ পাছতো কিন্তু অসম চৰকাৰ আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। যিহেতু গোলাঘাট জিলাৰ অন্তৰ্গত 5টাকৈ সমষ্টি আছে আৰু 5টাকৈ সমষ্টি থকাৰ পাছত 2জনকৈ মন্ত্ৰী আছে। আজিলৈকে কিন্তু সদনত বগলা বাগিচাৰ স্থায়ী সমাধানৰ কাৰণে কোনোদিনৰ সদনত আমি মাত মতা দেখা নাপালো, এজনো বিধায়ক হওক বা মন্ত্ৰী হওক। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি আমি দেখা পাইছো ৰামেশ্বৰ তেলী ইতিমধ্যে তেওঁ শ্ৰম মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে। তেওঁ যিখিনি নাম তেওঁক উত্থাপন কৰা হ'ল, সঞ্জয় কিষাণ ডাঙৰীয়াই তেখেতক সুধিলে যে অসমৰ কোন কোন বাগানখন বন্ধ অৱস্থাত আছে বা লকআউট হৈ আছে, তেখেতে কিন্তু সেই সময়ত বগলা বাগিচাৰ নামটো তেওঁ উল্লেখ নকৰিলে। আমি ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ব বিচাৰিছো বা জানিব খুজিছো, মানে অসমৰ মানচিত্ৰৰ পৰা বগলা বাগিচাৰ নামটো একেবাৰে নাইকিয়া কৰা যি
ষড়যন্ত্ৰ চলিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। গতিকে আমি অসম চৰকাৰক ইয়াৰ পৰা এটা দাবী জনাব বিচাৰিছোঁ, অসম ছাত্ৰ সন্থা আৰু বগলা বাগিচাৰ স্থানীয় ৰাইজে যে অনাগত দিনত যদি বা অহাকালি আজিৰ ভিতৰত যদি বগলা বাগিচাৰ নামটো যদি সন্নিৱিষ্ট নহয় বিধানসভা যিটো মানে সংঘত আছে, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলাৰ বাধ্য হ'ম। নিশ্চয় এইদৰে প্ৰতিবাদ যে বগীধলা নামটো এইদৰে জাঙ উঠাই উঠিছে এই সকল ছাত্ৰ সন্থা চাহ শ্ৰমিকসকলে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।